এজন অসহায় জটিল ৰোগত আক্ৰান্ত যুৱকৰ ফেচবুক লাইভ। যুৱকজনৰ নাম সঞ্জয় দাস, ঘৰ দক্ষিণ কামৰূপৰ বামুণী গাঁৱৰ লাকাডুবিত। অসহায় অকলশৰীয়া যুৱকজন বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত। অসহায় যুৱকজনে নিজৰ ফেচবুক একাউণ্টেৰে ৰাইজৰ পৰা সহায় বিচাৰি শ্বেয়াৰ কৰিছিল এটি ভিডিঅ', যিটো ভিডিঅ'ই সকলোৰে চকু সেমেকাই তুলিছিল আৰু যুৱকজনে শ্বেয়াৰ কৰা ভিডিঅ'টো খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল। যুৱকজনৰ ভিডিঅ' দেখি অসমৰ ভিন্ন প্ৰান্তৰ মানুহৰ লগতে বহিৰাজ্যৰ পৰাও একাংশ মানৱদৰ্দী লোকে যুৱকজনক আৰ্থিকভাৱে সহায় সহযোগিতা কৰাৰ উপৰিও যুৱকজনৰ কাষলৈ আহি খবৰ পাতি লৈছিল। সমাজৰ একাংশ মৰমীয়াল মানৱদৰ্দী লোকে যুৱকজনৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে উঠি পৰি লাগিছিল আৰু একাংশ সমাজ সচেতন লোকৰ সহায় সহযোগিতাত যুৱকজন ভৰ্তি হৈছিল GMCHত। কিন্তু অসহায় যুৱকজনৰ লগত হোৱা ঘটনাৰ বৰ্ণনা শুনিলে আচৰিত হ'ব আপুনি। হয়তো এবাৰলৈ হ'লেও নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব যে আমি কোনখন সমাজত বাস কৰিছোঁ। মানুহ ইমান তললৈ কেনেকৈ যাব পাৰে? প্ৰথমে চাই লওক জটিল ৰোগত আক্ৰান্ত হৈ থকা অসহায় যুৱকজনে শ্বেয়াৰ কৰা এই ভিডিঅ'। মই যিকেইটা দিন মই বেমাৰত ভুগি আছিলোঁ আৰু ভুগি আছোঁ বৰ্তমান, গতিকে অকণমান সুস্থ পাইছোঁ যদিও গোটেই মোৰ চিকিৎসা সম্পূৰ্ণ হোৱা নাই। গতিকে মই যিদিনাখন ভিডিঅ'টো মই বনাইছিলোঁ, মোৰ বেমাৰৰ বিষয়ে কৈছিলোঁ, ৰাইজৰ আগত অৱগত কৰিছিলোঁ, যেতিয়াৰ পৰা আপোনালোকে অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে মোৰ ভিডিঅ'টো যিবিলাকে পাইছে সেইবিলাকে মোৰ দুখত সমভাগী হয়। যিবিলাকৰ প্ৰতি মৰম আছে মোৰ প্ৰতি, সেইবিলাকে মোক আশীৰ্বাদ কৰিছে আৰু কিছু আৰ্থিকো যাই যিমান যেনেকৈ পাৰে সহায় কৰিছে, তাৰ বাবে মই বহুত বহুত ধন্যবাদ। আৰু অসমৰ পৰাও নহয় বা বহিৰাজ্যৰ পৰাও মোক কিছুমানে সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই ভৰি ধৰিছোঁ, আপোনালোকক সেৱাহে জনাইছোঁ প্ৰভু সকল। গতিকে অকণমান ভিডিঅ'টো চাবচোন, মোৰ কিনো ঘটিলে এইকেইদিনৰ ভিতৰত মই সেইখিনি ক'ব বিচাৰিছোঁ। গতিকে মই বেমাৰত পৰি থাকোঁতে মই কাতৰেৰে ভিডিঅ'টো বনাইছিলোঁ, অনুৰোধ কৰিছিলোঁ স্থানীয় MLA আমাৰ ৰাজু মেচ ডাঙৰীয়াক আৰু এনেকৈ ওচৰে পাঁজৰে যিবিলাক মোৰ সতীৰ্থ বন্ধু আছে, যিবিলাকে সহায় কৰিব পাৰে, সিহঁতৰ পৰা অকণমান সহায় বিচাৰিছিলোঁ। গতিকে মই সেইবিলাকৰ পৰা সহায় পাইছোঁ, কিন্তু আমাৰ স্থানীয় বিধায়ক ৰাজু মেচ ডাঙৰীয়া, বোকাচগা সমষ্টিৰ MLA, তেখেতৰ পৰা কিছু ক'বলৈ গ'লে একো সহায় নাপালোঁ। এদিন মই ফোনত কথা পাতিলোঁ, ফোনত এদিন পালোঁ মই ৰাজু মেচ ছাৰক, কিন্তু ৰাজু মেচ ছাৰক মই ক'লোঁ যে মই ছাৰ অকলশৰীয়া, মই নিৰুপায়, মই বেমাৰত ভুগি আছোঁ, মোক অকণমান সহায় লাগে। গতিকে সহায় বিচাৰি মই ফোন মাৰিছিলোঁ, কিন্তু এদিন ৰিচিভ কৰি কিনে মই গোটেইখিনি কোৱাৰ পিছত তেখেতে ক'লে কি, তুমি মানুহ এজন লৈ GMCত ভৰ্তি হোৱা আৰু GMCত ভৰ্তি হ'লে মই সকলোখিনি চাই দিম, তেনেকৈ কৈছিলে। আৰু যিজন তোমাৰ লগত যাব মানুহজনকো মই কিবা এটা দিম, তুমি তাতে যোৱা, ভৰ্তি হোৱা। এতিয়া মোৰ যিখিনি ছেভিং আছে সেইখিনি মোৰ শেষ হ'লে, গতিকে মই পিছলৈকে মই ঔষধ খাব পইচা নাপাম, মই খাদ্য খাব পইচা নহ'ব। গতিকে মই ভাবিছিলোঁ ছাৰে যদি সহায় কৰে তেতিয়াহ'লে ছাৰৰ সহায় দিব, চিকিৎসাটো হ'ব, বাকী মোৰ যিখিনি ছেভিং থাকে সেইখিনি মই দুদিনমান চলিব পাৰিম, ঔষধ চৌষধ খাব পাৰিম। আৰু কাৰণ মই ডাঙা পৰা কৰিব নোৱাৰিম, মই হাজিৰা কামলা কৰিব নোৱাৰিম, কিবা এটা ক'ৰবাত লাগিব, চলিব লাগিব লগা হ'লে। কিন্তু সেইখিনি শেষ হ'লে মোকতো কোনো নাচাব, গতিকে কোনো চোৱা মানুহ নল'ব। আৰু পিছলৈকে যদি কাৰোবাক সহায় বিচাৰোঁ তেতিয়া ক'ব কি, তোমাকতো চিকিৎসা কৰাই হৈছে, তোমাকতো পইচা দিয়াই হৈছে, এনেকুৱাকৈ ক'ব। তেতিয়া সেইকাৰণে মই ভাবিছিলোঁ যে ছাৰে যদি সহায় কৰে, গতিকে মোৰ যিকেইটা ছেভিং থাকে সেইকেইটা দি মই চলিব পাৰিম, কিছুদিন হয়তো সুস্থ হ'ব পাৰিম, তেনেকৈ ভাবিছিলোঁ। কিন্তু নাই, নিজৰ পকেটৰ পৰা খৰচ গ'ল। ক'তো MLA ছাৰৰ খবৰ নল'লে,
মই GMCত পঢ়ি থাকিলোঁ। এটেণ্ডেণ্টজনেও মোক মানে কোনো গুৰুত্ব নিদিলে বিতুপন ৰাজবংশীয়ে। অন্যথা মোৰ মোবাইলটো মানে স্ক্ৰীণ লকটো জানে, স্ক্ৰীণ লকটো জানিলে তেখেতে মোবাইলটো কেতিয়া লৈ যায় কি লৈ যায় গমেই নাপাওঁ। মোৰ মোবাইলৰ পৰা তেওঁ মানে স্ক্ৰীণশ্বট কৰি পইচা লয়। আজি 1000 টকা ল'ব, কালি 500 টকা ল'ব, আৰু যদি টেষ্ট ৰিপৰ্টত মই যদি 1200 হয় 1700 ল'ব, এনেকুৱা 2000 হ'লে মানে 2700 ল'ব, এনেকুৱা। আৰু ব্লাড 1 পেকেট দিব থাকিয়ে গ'ল। মানে এনেকুৱাকৈ মানে বিল এখন বনাইছে ব্লাডৰ নামত, যে ব্লাড মানে এই কি কয় কিনি লোৱা এখন বিল বনাইছে GMCতে। 1200 টকা হয়, 1700 টকা লৈছে। সেই ব্লাডটোৰ মানে ৰিচিপ্টখন এতিয়াও মোৰ লগত আছে। সেই ব্লাডটো পেকেটটো দিয়াই নহ'ল, তাতে পেণ্ডিং হৈ আছে। 2 দিন ধৰি সেই ব্লাডটো ওলাবই নোৱাৰিলোঁ, এনেকুৱা। গতিকে মোক GMCত থৈ কিনে মানে মোক শিৰতি গাই বনাইছে, মানে শিৰাইহে আছিলে মোৰ, এনেকুৱা। কোনো মানে সেইকেইটা দিন 2টামান চেলাইন দিছে, 2টামান টেবলেট দিছে, সেয়ে লাষ্ট টাইমত ডিচাৰ্জ মানে 14 তাৰিখে 15 তাৰিখে হৈছে। একদিন তাৰমানে এটেণ্ডেণ্ট নোহোৱাৰ কাৰণে থাকিব লগা হৈছে। কোনো চিকিৎসা নাই, চেলাইন নাই, একো নাই, হেৰি নাই। গতিকে এটেণ্ডেণ্টজনে মানে কোৰ্টত কাম থকা বুলি কৈ কিনে 16 তাৰিখে 10টা বজাতে উপস্থিত হ'ম বুলি কৈছিল। হোৱাৰ পিছত 3টামান বাজিছে, তেওঁ ওপৰত নগ'লে ল'বৰ কাৰণে। এজন সৰু ল'ৰা আছিলে এটেণ্ডেণ্ট হিচাপে থৈ দিয়া, সেয়ে মানে লৈ কিনে আমি তলত আহি পাইছোঁ, এনেকুৱা। সেইদিনাখনো 1300 টকা মানে সি মোৰ পৰা লৈছে, গাড়ীত তেল নাই বুলি কিনে, এনেকুৱা। মই সেইবিলাক কি হিচাপত কথা পাতিছে বিতুপন MLA ৰ লগত, মানে কথা পতা বুলি কৈ আছে, কিন্তু সেইবিলাক মিছা কথা চাগে, মই নাজানো কি বা হৈ আছে। এনেকুৱা হৈছে মানে মোৰ ক্ষেত্ৰত ৰাজনীতি হৈছে, কিছুমানে ক্ৰেডিট লৈছে কাৰোবাৰ নাম লৈ, এনেকুৱা। যি অসমবাসীৰ পৰা, অসম ৰাজ্যৰ পৰা মই সহায় পাইছোঁ, বহিৰাজ্যৰ পৰা মই সহায় পাইছোঁ, সেইখিনিয়ে মোৰ হেৰি। সেইবিলাকে মানে কিছুমানৰ চকু লাগিছে 2-1 টকা সহায় কৰাৰ কাৰণে, এনেকুৱা। এজনে আৰু কয় যে অমুক মানে 10-20 টকা দি থবি, সি ভালকে চাই দিব, এনেকুৱা। আৰু কিছুমানে মোক ভিডিঅ' মানে কৰিব মানা কৰিছে, ভিডিঅ' নকৰিবি, ইয়াত তোমাক ৰাইজে সহায় নকৰিব, মোক তুমুক, এনেকুৱা। মই কিয় নকৰিম? অসমবাসীৰ ৰাইজে মোক ইমানখিনি সহায় কৰিছে, মই জনাব লাগিব মই ভাল পাইছোঁ কি নাই, না কি হ'ল, বেছিয়ে হ'ল না কমেই হ'ল, সেইবিলাকতো জনাব লাগিব। গতিকে প্ৰভুসকল, আই মাতৃসকল, দাদা বাইদেউসকল, মই কোনো হেমন্ত মামাৰ পৰা, কোনো বিজুলী কলিতা বাইদেউৰ পৰা, কোনো MLA ৰ পৰা মই সহায় পোৱা নাই, সেইখিনি মই ক'ব বিচাৰিছোঁ। অন্যথা মোক লুটিছেহে মোক GMCত ভৰাই থৈ কিনে। গতিকে মোৰ এতিয়া ডায়েলিচিছো মানে হোৱা নাই, কোনো ব্লাডৰো যোগাৰ হোৱা নাই। গতিকে মোক অসমবাসী ৰাইজে অকণমান সহায় কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰভুসকল। মই নিজাকৈ অকণমান প্ৰাইভেটত চিকিৎসা কৰিব বিচাৰিছোঁ, গতিকে অকণমান মৰম ভাল পোৱা দিব, সঁহাৰি জনাব, আশীৰ্বাদ কৰিব পাৰে যদি। মই আৰু কিছুমানে হয়তো ব্লাড ডনেট কৰিব পাৰে, মোক ব্লাডৰো প্ৰয়োজন। গতিকে মই স্ক্ৰীণত মোৰ নাম্বাৰটো দিম, আৰু মোৰ স্কেনাৰখন দি থ'ম, যদি আপোনালোকে সহায় কৰে। মই অকণমান প্ৰাইভেটত চিকিৎসা ল'ম বুলি ভাবিছোঁ। এতিয়া আমাৰ প্ৰশ্ন সেইকেইজন ব্যক্তিলৈ যিকেইজনৰ নাম ইতিমধ্যে যুৱকজনে স্পষ্টকৈ উল্লেখ কৰিছে। আপোনালোকে যদি কোনোবা অসহায় লোকক উপকাৰ কৰিব নোৱাৰে, তেনেহ'লে এই যুৱকজনক অপকাৰ কৰাৰ অধিকাৰ ক'ত পালে? যিটো সময়ত অসহায় অৱস্থাত থকা যুৱকজনক সকলো মানুহে সহায় সহযোগিতা আগবঢ়াইছে, তেনে সময়ত যুৱকজনৰ লগত আপোনালোকে যিখিনি কৰাৰ অভিযোগ কৰিছে, আপোনালোকৰ অকণমানো বেয়া নালাগিলনে? আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে বৰ্তমান যুৱকজনে আখৰিক চিকিৎসাৰ সহায় লোৱা বুলি যুৱকজনে আমাক ফোনযোগে জানিবলৈ দিয়ে। যুৱকজনৰ ভিডিঅ' দেখি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মৰাণ জৰিগুৰি মাজবাম চাৰিআলিৰ অচ্যুত বুঢ়াগোহাঁই আগুৱাই আহি যুৱকজনক আখৰিক চিকিৎসাৰ বিনামূলীয়াকৈ সম্পূৰ্ণ দায়িত্ব লোৱাৰ উপৰিও তেখেতৰ নিজৰ ঘৰতে যুৱকজনক থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে বুলি সঞ্জয় দাসে জানিবলৈ দিয়ে। যদি কোনোবা সদাশয় ব্যক্তিয়ে অসহায় যুৱকজনক সহায় কৰিব বিচাৰে, তেনেহ'লে 9101528920 নম্বৰত যোগাযোগ কৰিব পাৰে। বকুৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।